Morning. Om Shanti. তোমালোকক নিদেখি বা কাৰণে মই ফুলৰ দান এটা তলত থৈছোঁ দেই চাব পাৰিব লাগিব নহয় সকলোকে হয় আচ্ছা আজি আমি কথা পাতিম কেনেকৈ আমি মনে মনে নিজৰ স্মৃতি শক্তি আৰু পঢ়াত বেছি মনোযোগ কেনেকৈ মনে মনে আনিব পাৰি দেই সকলো বিচাৰেনে টকাৰ হ'বলৈ ক্লাছত নাম্বাৰ 1 হ'বলৈ কোনে কোনে বিচাৰে হাত দাঙাচোন য়েছ গতিকে আজি মই সৰু সৰু যাদুৰ নিচিনা কেইটামান কথা শিকাই দিম ৰাতিপুৱাই শুই উঠি ক'ব লাগিব আৰু স্কুলত আহি আমি পঢ়িব লাগিব হ'ব আচ্ছা শিক্ষকসকলক বেছি সৰ্বপ্ৰথমে মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আপোনালোকৰ অবিহনে দেশ জাতি মাটি অস্তিত্বই মনুষ্য জীৱনৰ ভেটি গঢ়াত গুৰুজন বা শিক্ষকজনৰ যি অৱদান এয়া পিতৃ মাতৃতকৈও বহুগুণে বেছি সৰ্বপ্ৰথমে আমি স্কুলত পাঠদান কৰাৰ আগত আমি গোটেই পৰিৱেশটো বনাই লওঁতে শিক্ষকসকলে বহু কঠিনতাৰ সন্মুখীন হয় হয়তো ক্লাছত সোমোৱাৰ লগে লগে সিহঁতে হুলস্থুলি কৰি থাকে বা কিছুমানে অন্যমনস্ক হৈ থাকে এই গোটেই কথা বতৰাখিনি লৈ আজি আমি একদম প্ৰেক্টিকেল কথা পাতিম যাতে আপোনালোকে মনৰে কেনেকৈ কেইটামান সৰু সৰু সংকল্পৰে সিহঁতক এটা স্থিতিলৈ লৈ আনিব পাৰিব একেবাৰে সহজ যে ৰাতিপুৱাতে এছেম্বলি হয় প্ৰাৰ্থনা সভা হয় তেতিয়া মই এটাই অনুৰোধ ৰাখিম প্ৰধান শিক্ষক মহোদয় সংযোজকসকললৈকে 5টা সংকল্প তেওঁলোকৰ দ্বাৰা পোৱাবলৈ কালিৰ পৰা আৰম্ভ কৰকচোন দেখিব এইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে এদিন ভাৰতবৰ্ষ বিশ্বগুৰু হোৱাৰ যাত্ৰাত বহু বেছি পৰিমাণে অৱদান আগবঢ়াব আজি আপোনালোকৰ ইমান অমূল্য শিক্ষাদান জীৱনৰ আধাখিনি সময়ৰ যি আপোনালোকৰ অৱদান সেয়াই জানো স্বীকৃতি পাব নালাগে স্বীকৃতি পাব লাগিব গতিকে ৰাতিপুৱা প্ৰাৰ্থনা সভাত মাত্ৰ 5টা সংকল্প আপোনালোকে ল'ৰা ছোৱালীখিনিক যিমান পাৰে কোৱাবলৈ চেষ্টা কৰিব প্ৰথমটো হৈছে সকলোৰে মনে মনে মই যেনেকৈ কওঁ কবাতে মনে মনে শব্দ কৰিব নালাগে মই শান্তস্বৰূপ আত্মা হওঁ মই শান্তস্বৰূপ আত্মা হওঁ শান্তি মোৰ নিজ স্বধৰ্ম সকলোৱে মনে মনে হ'ব শান্তি মোৰ স্বধৰ্ম শান্তি মোৰ জনসিদ্ধ অধিকাৰ শান্তি মোৰ ব্যক্তিত্ব শান্তি মোৰ স্বভাৱ সংস্কাৰ মই শান্ত আৰু স্থিৰ মোৰ মন বুদ্ধি শান্ত শীতল আৰু স্থিৰ সকলোৱে কৈছেনে মনে মনে সকলোৱে মনে মনে কৈছেনে কবাতে সকলোৱে কবা তাৰপিছতে যেতিয়া আমি শান্ত হৈ থাকিম
তেতিয়া আমাৰ স্মৃতিশক্তি বাঢ়িবলৈ আৰম্ভ কৰিব। দেখিবা তোমালোকৰ স্মৃতিশক্তি আৰু মনত থকা শক্তি লাহে লাহে ৩-৪ দিনৰ পৰা বৃদ্ধি হ'বলৈ আৰম্ভ কৰিব। আমি তোমালোকৰ দৰে কণ সকলৰ ওপৰত এক্সপেৰিমেণ্ট কৰি চাইছোঁ। বহুতো স্মৃতিশক্তি বাঢ়ি গৈছে। আমি হুলস্থুলত থাকিলে আমাৰ একাগ্ৰতাটো ভংগ হৈ যায়, হয়নে? গতিকে আজিৰে পৰা প্ৰাৰ্থনা সভা এই ৬টা মহাবাক্য মন্ত্ৰৰ দৰে যদি আমি উচ্চাৰণ কৰোঁ, লাহে লাহে তোমালোকৰ জীৱনত ২১ দিনমানৰ পিছত তোমালোকৰ স্থিতিৰ পৰিৱৰ্তন আহিবই আহিব। আৰু শিক্ষকসকলৰ বাবে পাঠদান কৰাত বহুত সহায় হ'ব। দ্বিতীয়তে আকৌ কম দে, আকৌ মনে মনে ক'বা দেই সকলোৱে। মই মাষ্টাৰ জ্ঞানী আত্মা হওঁ। মনে মনে ক'বা। এইটো মনে মনে যাদু নিচিনাকৈ মনে মনে ক'বা, কোনেও নুশুনাকৈ ক'বা। আকৌ মই মাষ্টাৰ জ্ঞানী আত্মা হওঁ। মোৰ একাগ্ৰতা শক্তি আৰু স্মৃতি শক্তি বহুত বেছি। মনে মনে কোৱা। মোৰ একাগ্ৰতা শক্তি আৰু স্মৃতি শক্তি বহুত বেছি। মই যি পঢ়োঁ, মোক ছাৰ বাইদেৱে যি পঢ়ুৱাই মোৰ মনত থাকে। সকলোৱে মনে মনে ক'বা। মোৰ স্মৃতি শক্তি একাগ্ৰতা শক্তি বহুত বেছি। এইবাৰ মই ক্লাছত নাম্বাৰ 1 হৈ পাছ কৰিমেই। এইবাৰ মই ক্লাছত নাম্বাৰ 1 হৈ পাছ কৰিমেই। মোৰ জীৱনৰ লক্ষ্য উদ্দেশ্যত মই সফল হমেই হম। মোৰ জীৱনৰ লক্ষ্য উদ্দেশ্যত মই সফল হমেই হম। আকৌ ক'বা দেই মনে মনে। মই পৰম আজ্ঞাকাৰী সন্তান। মই পৰম আজ্ঞাকাৰী সন্তান। মই মোৰ মাতা পিতা আৰু ছাৰ বাইদেউহঁতৰ সকলো কথা আখৰে আখৰে পালন কৰোঁ। সকলোৱে মনে মনে ক'বা। মই মোৰ মাতা পিতা আৰু ছাৰ বাইদেউহঁতৰ সকলো কথা আখৰে আখৰে পালন কৰোঁ। মই অধ্যয়ন কৰি পঢ়া শুনা কৰি বহুত ভাল পাওঁ। কিতাপ মোৰ প্ৰিয় বন্ধু। এতিয়া যিসকলে যোনটো ছাবজেক্ট বেছি বেয়া পোৱা বা টান যেন লাগে, সেই ছাবজেক্টটোৰ নাম লোৱাচোন নিজে নিজে আৰু ক'বা। কোনোবা যদি অংক টান পোৱা এনেকৈ কোৱা। অংক বিষয় মোৰ বাবে একেবাৰে সহজ। কোৱা মনে মনে ক'বা। বিজ্ঞান বিষয় মোৰ বাবে একেবাৰে সহজ। যিটো বিষয় টান লাগে সেইটো মোৰ বাবে একেবাৰে সহজ বুলি কয়। এই কথাখিনি তোমালোকৰ মনত থাকিবনে? এতিয়া যিখিনি ক'লো, এইখিনি যদি তোমালোকে 21 দিন নিৰন্তৰ স্কুললৈ আহি মনে মনে প্ৰাৰ্থনাৰ দৰে যদি ক'বলৈ আৰম্ভ কৰা, বা ঘৰত শুই উঠাৰ পিছত বিদ্যালয়লৈ অহাৰ আগতে 2-3 যদি ক'বলৈ আৰম্ভ কৰা, লাহে 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 প্ৰভু ভগৱন্ত ঈশ্বৰে তোমালোকৰ সকলো কথা সোনকালে স্বীকাৰ কৰিব। কিয়?
ভগৱানে সকলোতকৈ বেছি ভাল পায় তোমালোকৰ নিচিনাখিনি ভাল পায় তোমালোকক ভগৱানে বেছি ভাল পায় কণখিনিক বহুত ভাল পায় দেই আৰু